বলুকাবাৰী পাথাৰ সমাজ কল্যাণ সংঘৰ তৰফৰ পৰা আমি প্ৰথমতেই ভাবিছিলোঁ এনেখন সজাগতা সভা প্ৰয়োজন আমাৰ সমাজত, কিন্তু আমি বহুত দিন ধৰি কল্পনা কৰিও আমি পাৰ পোৱা নাছিলোঁ। পিছত সমাজৰ মানুহে আমি মিটিং আকাৰে বহি আমাক ক'লে, তোমালোকৰ লগত আমি আছোঁ, তোমালোকে আগবাঢ়ি যোৱা, তোমালোকে পাতা, তোমালোকৰ লগত আমি উৎসাহিত কৰিম। তাৰপিছত আমি অচি ছাৰৰ ওচৰত গৈ অচি ছাৰৰ পৰামৰ্শ মতে আজিৰ ডেট অনুসৰি আমি এই সজাগতা সভাৰ আয়োজন কৰিছোঁ। এই সজাগতা সভাত আমাৰ সমাজৰ মানুহে যি আমাক সঁহাৰি দিলে তাৰ কাৰণে আমি সমাজৰ মানুহক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি যিবিলাক আমাৰ আমন্ত্ৰিত অতিথি আহি আমাক মূল্যৱান ভাষণ প্ৰদান কৰি আমাৰ সমাজক যি মূল্যৱান ভাষণেৰে আলংকিত কৰিলে তাৰ কাৰণে আমি আমন্ত্ৰিত অতিথিসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ সমাজৰ সকলো ধৰণৰ মা ভনী ভাই ডাঙৰ দাদা খুৰা সকলোকে আমি ধন্যবাদ জনাইছোঁ। এনেকৈ যাতে আমাৰ সমাজ ভুলুকাবাৰী পাথাৰ সমাজ কল্যাণ সংঘই যাতে আগবাঢ়ি যাব পাৰে, ইয়াৰ প্ৰতি যাতে সকলোৱে উৎসাহ প্ৰদান কৰে, সেই লৈ আমি আশা ৰাখি আমি ভৱিষ্যতলৈ আৰু নানান ধৰণৰ এনেধৰণৰ আজি সজাগতাৰ টপিকবিলাক হ'ল বাল্য বিবাহ বন্ধ হ'ব লাগে, মাদক দ্ৰব্য বন্ধ হ'ব লাগে, ড্ৰাগছ বন্ধ হ'ব লাগে। যিবিলাক আমি আলোচ্য বিষয় ৰাখিছোঁ গোটেইকেইটা আলোচ্য বিষয়ে দৰকাৰী, আৰু এই আলোচ্য বিষয়বোৰ প্ৰদান কৰি মূল্যৱান ভাষণ প্ৰদান কৰি যি আমাক মূল্যৱান ভাষণ প্ৰদান কৰি আমাক যি উৎসাহিত কৰিলে তাৰ কাৰণে আমি আমন্ত্ৰিত অতিথিসকলক আমি অশেষ আমাৰ সমাজ কল্যাণ সংঘৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰপিছত অলপ ভাষণ ৰাখিব আমাৰে সমাজৰ জ্যেষ্ঠ কমিটি গঠন কৰিছোঁ। এই কমিটিখন আমি যদিও ৰেজিষ্টাৰ কৰা নাই, আমি অনতিপলমে ৰেজিষ্টাৰ কৰিম বুলি আশা কৰিছোঁ। আৰু আমাৰে সংঘৰ উপ সম্পাদক সহকাৰী সম্পাদক ইয়াৰ অৱদান এই সমাজত অপৰিসীম। ই যদি আমাৰ লগত উৎসাহিত প্ৰদান নকৰিলেহেঁতেন আমি কিজানি আমাৰ নিচিনা যুৱক ইমান আগুৱাই আহিব নোৱাৰিলোহেঁতেন। এই চানিদুল ভাই প্ৰথমে আমাক কৈছিল, ছাৰনুৰ এনেকুৱা ধৰণৰ যদি কৰোঁ আমি কিজানি সমাজত ভাল কাম কৰিব পাৰিম। তাৰপিছত চানিদুল ভাই মোক জনালে যে নাই, আমি সমাজত যেনেকুৱা পৰিস্থিতি নহওক কিয় আমি যুৱক চাম, মুৰব্বী সমাজ উপদেষ্টা লৈ আমি আগবাঢ়ি আহিব লাগে আৰু আমি কৰি দেখুৱাব লাগে। আমি আজি ফাৰ্ষ্ট টাইম সজাগতা সভা কৰিছোঁ, তাৰ নেক্সট ষ্টেপ ইয়াতকৈ ডাঙৰ ষ্টেপ আমি ল'বলৈ বাধ্য হ'ম। আমি ইয়াৰ পিছত বেজিৰ কেম্প এখন পাতিম বুলি আশা ৰাখিছোঁ। আৰু ইয়াৰ ক্ষেত্ৰত চানিদুল ভাইক আমি বহুত অন্তৰৰ স্থলৰ পৰা আমি ইয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে আজিৰ নিউজ লাইভৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজিৰ যুৱচামে যিটো আমাৰ গাঁৱৰ কাৰণে কৰিলে বহুত ধন্যবাদ তেওঁলোকক, কাৰণ যিটো আমি ইমান দিনে কৰিব পৰা নাছিলোঁ বা যিটো আশা কৰিছিলোঁ সেই আশাটো তেওঁলোকে পূৰণ কৰিলে। কাৰণ এইকাৰণেই যে সমাজৰ পৰা ড্ৰাগছ মুক্ত, তাৰপিছত মদ জুৱা ভাং এইবিলাক নিবাৰণ কৰাৰ কাৰণে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা গোটেই কথাখিনি আমি ইয়াতে আলোচনা কৰিছোঁ। আৰু যিসকল আমাৰ অতিথি আহিছিল তেওঁলোকে আমি কেনেধৰণে আগভাগ ল'ব লাগিব, আমাৰ যুৱ প্ৰজন্মৰ কাৰণে কি পথ দেখুৱাই যাব লাগিব তেওঁলোকে দেখুৱাই দিলে। আমি সেইকাৰণে সকলো আমাৰ এই যুৱ সংঘৰ সদস্যসকলক ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।